নমস্কাৰ। আজি ADRE 3.0 কাৰণে এটি বিশেষ ভিডিঅ' মই আপোনালোকৰ আগত লৈ আহিছোঁ। এই ভিডিঅ'টো অকল সেইসকল ল'ৰা-ছোৱালীৰ কাৰণেহে যিসকল ল'ৰা-ছোৱালীয়ে আগন্তুক ADRE 3.0 পৰীক্ষাৰ কাৰণে নিজকে সাজু কৰিবলৈ আৰম্ভ কৰিছে। আৰু যিসকল ল'ৰা-ছোৱালীয়ে ভাবে যে তেওঁলোকৰ অলপ গণিতৰ ক্ষেত্ৰত ধাৰণাবিলাক কম আছে, তেওঁলোকে এই ভিডিঅ'টো চালে বেছি লাভান্বিত হ'ব। আৰু যিসকলৰ মোটামুটিভাৱে এটা গণিতৰ ভাল বেছ আছে, তেওঁলোকে এই ভিডিঅ'টো নাচালেও একো নহয়। এতিয়া ADRE 3.0ত এই যিটো গণিতৰ অংশ আছে, গণিতৰ যিখিনি চিলেবাছ আছে, সেইখিনি কিছুমানৰ কাৰণে খুবেই টান। কাৰণ যিসকলৰ অলপমান কনচেপ্টটো কম আছে, তেওঁলোকৰ কাৰণে গণিতৰ এইবিলাক মানে সমাধান কৰাৰ ক্ষেত্ৰত বহুত অসুবিধা তেওঁলোকে সন্মুখীন হ'ব লগা হয়। আৰু মই এই ভিডিঅ'টো বনোৱাৰ নেপথ্যত এটা সৰু কাহিনীও আছে। যেতিয়া মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যাওঁ, ওচৰতে থকা ফিল্ডখনত, তাতে বহুত ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক আহে। কেতিয়া মই কিছুমানক সুধিছিলোঁ যে তোমালোকে কিবা কৰি আছা নেকি? তেওঁলোকে কৈছিল আৰু সেইখিনি সময়ত যে ফিজিকেল মানে তেওঁলোকে পুলিচৰ পৰীক্ষা দিব, ফিজিকেলটো তেওঁলোকৰ হৈ যায়, কিন্তু ৰিটেন টেষ্ট দিওঁতে তেওঁলোকৰ অলপ প্ৰব্লেম হয়। কাৰণ তেওঁলোকৰ অলপমান কিছু ক্ষেত্ৰত গণিতৰ ক্ষেত্ৰতে হওক বা অইন ক্ষেত্ৰতে হওক অলপমান তেওঁলোকৰ ধাৰণাবিলাক কম থকা বুলি তেওঁলোকে মোক জনাইছিলে। তেতিয়া মই ভাবিছিলোঁ যে তেওঁলোকৰ কাৰণেও যদি কিবা এটা কৰিব পৰা যায়, কাৰণ ভগৱানে যিটো যিটো অলপ হ'লেও আমাক জ্ঞান দিছে, সেই জ্ঞানখিনি তেওঁলোকৰ লগত যদি অলপ শ্বেয়াৰ কৰিব পাৰোঁ, তেতিয়া নিশ্চয় ভাল লাগিব। সেইকাৰণে সেইটো ভাবি থাকোঁতে আজি ইমানখিনি দেৰি হ'ল। আজি আকৌ সেই ভিডিঅ'টো সেইকাৰণে বনাবলৈ লৈছোঁ। ADRE 3.0ত এটা কনচেপ্ট আছে, সেইটো হ'ল বয়স ৰিলেটেড কুৱেশ্যনবিলাক তাতে আহে। এতিয়া যিকোনো এটা চেপ্টাৰ শিকাৰ আগতে আমি প্ৰথম কনচেপ্টটো ভালকৈ শিকি ল'ব লাগিব। কনচেপ্টটো শিকি নোলোৱাকৈ ডাইৰেক্ট যদি আমি প্ৰশ্নত যাওঁ, তেতিয়া আমাৰ সন্মুখত বিভিন্ন ধৰণৰ জটিলতা আহিবই। তোমালোকে এইবিলাক চিলেক্টিভ হ'লে নহ'ব যে মই এইকেইটা কুৱেশ্যন চাওঁ, এইকেইটা কুৱেশ্যনৰ পৰা যদি আহে আমি কৰিব পাৰিম, বা এইকেইটাৰ বাহিৰত যদি আহে আমি কৰিব নোৱাৰিম। আমাৰ এইমটো কি হ'ব লাগিব যে আমি ফাৰ্ষ্ট কনচেপ্টটো শিকি ল'ম, তাৰপিছত যিয়ে নাহক কিয় আমাৰ সেই যিখিনি জ্ঞান আমি ল'ম, সেই জ্ঞানখিনিৰ ওপৰত ভিত্তি কৰি আমি সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া এই বয়স ৰিলেটেড যিবিলাক কুৱেশ্যন আহে, সেইটো সমাধান কৰাৰ আগতে আমাক কিছুমান আগতীয়া অৰ্হতা আমাক লাগিব। যেনে ধৰক সমীকৰণৰ বিষয়ে অলপ সম্যক আমাৰ জ্ঞান লাগিব। সমীকৰণ মানে কি? আমি 8, 9, 10ত আমি পায়ে আহিছোঁ, কিন্তু সেইখিনি সময়ত কিবা কাৰণতে হওক আমি সমীকৰণৰ সেই কনচেপ্টবিলাক ভালকৈ হয়তো আয়ত্ত কৰা নাছিলোঁ, যাৰ ফলত এতিয়া অলপমান আমি অসুবিধা পাইছোঁ। আৰু যিয়ে নহওক মই একেবাৰে বেছিকৰ পৰা বস্তুবিলাক যাবৰ কাৰণে চেষ্টা কৰিম। এনেকুৱা কুৱেশ্যনবিলাক, যেনেকুৱা এটা কুৱেশ্যন এইটো মই লিখি আনিছোঁ যে A আৰু Bৰ বৰ্তমান বয়সৰ সমষ্টি 22 বছৰ। একেবাৰে মই সহজৰ পৰা টানলৈকে যাব খুজিছোঁ, যিমানখিনি মই পাৰোঁ। বিতকৈ A 4 বছৰ ডাঙৰ, তেতিয়াহ'লে Aৰ বৰ্তমান বয়স কিমান? এনেকুৱা কুৱেশ্যনবিলাক সমাধান কৰাৰ আগতে তোমালোকৰ কি হ'ব লাগিব যে সমীকৰণৰ ওপৰত অলপমান নলেজ লাগিব। এতিয়া কথা হ'ল সমীকৰণনো কি? সমীকৰণৰ ওপৰত অলপ নলেজ লাগিব। সমীকৰণ কি? সমীকৰণ বেলেগ একো নহয়, এটা গাণিতিক ষ্টেটমেণ্ট যিটোৰ দ্বাৰা আমি কি কৰোঁ, দুটা ফাল সমান দেখাওঁ। এই সমান চিনৰ ইফালে এটা ফাল থাকে লেফ্ট ছাইডত, আৰু ৰাইট ছাইডত এটা ফাল থাকে। আমি দুটাকে কি কৰোঁ, এটা বিশেষ সূত্ৰ অনুসৰি সেই দুটা ফাল আমি সমান বুলি কওঁ। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে যদি কওঁ, এতিয়া এইটো চাব পাৰা, x + 4 = 6। এইটো এটা সমীকৰণৰ উদাহৰণ। ইয়াতে কি আছে? সমান চিন আছে। সমান চিনৰ বাওঁফালে আছে x + 4 আৰু সোঁফালে আছে অকল 6। কাৰণ সমীকৰণত যিকোনো থাকিব পাৰে, ইয়াতে জনা সংখ্যা থাকিব পাৰে, নজনা সংখ্যা থাকিব পাৰে। এই নজনা সংখ্যাবিলাকক আমি কি বুলি কওঁ? অজ্ঞাত ৰাশি। আৰু জনাবিলাকক আমি কি বুলি কওঁ? জ্ঞাত ৰাশি বা নন কোৱান্টিটি বা নন আইডেণ্টিটি।
এতিয়া এইটো সমীকৰণত x2 হ'ল অজ্ঞাত ৰাশি আৰু 4টো আৰু 6টো হ'ল জ্ঞাত ৰাশি। গতিকে আমাৰ সমীকৰণটোৰ উদ্দেশ্য কি, যিটো অজ্ঞাত ৰাশি পাওঁ সেই অজ্ঞাত ৰাশিটোৰ আমি মানটো যেনেকৈ নহওক উলিয়াব লাগে। এতিয়া কেনেকৈ উলিয়াওঁ তাৰে কাৰণে কিন্তু এটা কি কয় মিনিমাম নলেজ অলপমান লাগিব ইয়াতে। আগত দিয়া যিটো আমাৰ উদাহৰণ আছিলে x + 4 = 6, ইয়াতে আমাৰ অজ্ঞাত ৰাশি কি আছে, x আছে। আমাৰ এই সমীকৰণটোৰ আমাৰ উদ্দেশ্য কি, আমাৰ উদ্দেশ্যটো কি আমি চাব লাগিব যে আমাৰ এই যিটো অজ্ঞাত ৰাশি আছে অজ্ঞাত ৰাশিটোৰ ভেলুটো আমাক লাগে। এতিয়া অজ্ঞাত ৰাশিটোৰ ভেলুটো উলিয়াব লাগিলে আমাৰ সমান চিনৰ বাওঁফালে এই পাৰ্টটোত কি এক্সট্ৰাকৈ আছে, আমাক এইটোৰে ভেলু লাগে। গতিকে এইটোতো নাই, এইটো আমি সমান চিনৰ এইটো বাৰে আমি নিব লাগিব। এতিয়া আমি অকলশৰে এক্সৰ মানটো পাই যাম। এতিয়া কিছুমান নিয়ম আছে, এই নিয়মটো হ'ল যে যেতিয়াই আমি যিকোনো সমীকৰণৰ এটা ছাইডৰ পৰা আন এটা ছাইডলৈ সংখ্যা হওক অজ্ঞাত ৰাশি হওক যদি ইফাল সিফাল কৰোঁ, তেওঁলোকৰ নিজৰ যিটো চিন অৰিজিনেলি আছিলে সেই চিনটো নিজৰ জেগাটো চেঞ্জ হোৱাৰ পিছত চেঞ্জ হৈ যায়। প্লাছ থাকিলে মাইনাছ হৈ যায় আৰু মাইনাছ থাকিলে প্লাছ হৈ যায়। এতিয়া উদাহৰণস্বৰূপে এই +4টো আমাক যিহেতু এক্সৰ মানটো লাগে, এক্সৰ লগত +4টো আমাৰ এক্সট্ৰাকৈ আছে। এই +4টো আমাক নোহোৱা কৰিব লাগে। কেনেকৈ নোহোৱা কৰিম সেইটো বাৰু বেলেগ কথা। কিছুমান কথাত কেনেকুৱা হয় +4টো নোহোৱাব লাগিলে ইয়াতেও -4 দিব লাগিব, তাতেও -4 দিব লাগিব, সেইটো বাৰু আমি নকওঁ, সেইবিলাকত নাযাওঁ, আমি অলপমান কৃত্ৰিমভাৱে শিকোঁ বাৰু। এতিয়া চাওক ইয়াতে যিটো +4 আছে এই +4টো আমি সমান চিনৰ আমি ৰাইট চাইডে নিব লাগিব, এইফালে নিব লাগিব। এতিয়া চাওক ইয়াতে +4 আছে, এইফালে যদি আমি লৈ যাওঁ ইয়াতে কি থাকিব, অকল বাওঁফালে কি থাকিব, অকল x থাকিব। ঠিক আছে, সমান চিনটো দিলোঁ, আগৰে পৰা ইয়াতে কি আছে 6 আছেই। এতিয়া এই +4টো যদি সেইফালে লৈ যাওঁ আমাৰ চিনটো চেঞ্জ হৈ যাব, +4ৰ সলনি +4টো সেইফালে যোৱাৰ লগে লগে -4 হৈ যাব। অলপ ধৰিব নিশ্চয় পাৰিছা। গতিকে এতিয়া আমি এক্সৰ মানটো নিশ্চয় পাই যাম। কিমান হ'ব এক্সৰ মানটো, এতিয়া x = 6 4 গ'লে 2। ক্লিয়াৰ নে? এইটো হ'ল সমীকৰণৰ বেছিক ধাৰণা। এতিয়া এই বেছিক ধাৰণাটো যদি থাকে এই সমস্যাটো সমাধান কৰোঁতে বৰ বেছি আমাৰ দিগদাৰ নহয়। এনেকুৱা সমস্যা বা যিকোনো সমস্যা দিয়া থাকিলে আমাৰ প্ৰথম কামটো কি যে সেই কুৱেশ্যনটোত কি দিয়া আছে, আমাক কি দিয়া আছে সেইটো আমি প্ৰথম জানি ল'ব লাগিব আৰু কি উলিয়াব লাগে। যিকোনো গণিতৰ প্ৰশ্ন বা যিকোনো মানে এনেকুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি যিমান সোনকালে বা যিমান স্পষ্টকৈ সেই প্ৰশ্নটোৰ দিয়া থকাখিনি আমি গম পাম আৰু উলিয়াব লগাখিনি কি আছে স্পষ্টকৈ গম পাম, তেতিয়া আমি সেই সমাধানটো নিশ্চয় কৰিব পাৰিম। ইয়াত আমাক কি দিয়া আছে, A আৰু Bৰ বৰ্তমান বয়সৰ সমষ্টি। সমষ্টি মানে কি, সমষ্টি মানে যোগ। সমষ্টি মানে কি, সমষ্টি মানে হ'ল যোগ। A আৰু Bৰ বৰ্তমান বয়সৰ সমষ্টি 22 বছৰ। A আৰু Bৰ বৰ্তমান যিটো বয়স আছে সেই বয়সটো যোগ কৰি দিলে কিমান হ'ব, বয়সৰ সমষ্টি 22 বছৰ আমাক দিয়া আছে। সেই দুয়োৰে বৰ্তমান বয়সৰ সমষ্টি কিমান দিয়া আছে, 22 বছৰ। তাৰমানে দুটাৰে বয়সটো যদি বৰ্তমান বয়সটো যোগ কৰি দিওঁ তেতিয়া আমি 22 বছৰ পাম। আৰু এটা বস্তু কি দিয়া আছে যে বিতকৈ A 4 বছৰ ডাঙৰ। এতিয়া চোৱা B আছে আৰু A আছে, বিতকৈ A 4 বছৰ ডাঙৰ। যদি B যদি 5 বছৰ হয় তেতিয়াহ'লে এৰ কিমান হ'ব, 5 + 4। আমিতো কাৰো বৰ্তমান বয়স নাজানোৱে এতিয়ালৈকে, হয় নে নহয়? যদি Bৰ যদি 6 বছৰ হয় তাৰ কিমান হ'ব, 6 + 4, তাৰমানে 4 বছৰ এৰ ডাঙৰ হ'ব। আমি কি কৰিব লাগিব, এতিয়া ইয়াৰে কোনোবা এজনৰ আমি ধৰি ল'ব লাগিব। এতিয়া কাৰ ধৰিব লাগিব, আমি ধৰি ল'ব মানে কাৰ বয়স আমি ধৰি ল'ব লাগিব। চোৱা আমি যদি Bৰ বয়সটো যদি x ধৰি লওঁ, Bৰ বয়সটো যদি আমি x ধৰি লওঁ তেতিয়া এৰ বয়সটো কিমান হ'ব, x + 4 হ'লনে? এইটো পাই গ'লোনে? এইটো বস্তু আমি বৰ্তমান বয়সটো পাই গ'লোনে, যে Bতকৈ A 4 বছৰ
ডাঙৰ বিতকৈ এ 4 বছৰ ডাঙৰ গতিকে বিৰ যদি আমি x ধৰি লওঁ বয়সটো যদি ধৰি লওঁ বৰ্তমান বয়সটো x বছৰ বুলি এতিয়া এৰ বৰ্তমান বয়স কিমান হ'ব x + 4 হল ক্লিয়াৰ হল গতিকে আমি কি কৰিম এতিয়া দুটাৰে আমি বয়সটো আমি কি দিয়া আছে বুজি পালো আৰু কি লাগে আমাক এৰ বৰ্তমান বয়সটো লাগে আমাক এৰ এতিয়া বৰ্তমান বয়সটো লাগে এতিয়া আমি এই যি দিয়া আছে সেই দিয়াখিনি আৰু আমাৰ উলিয়াব লগাৰ মাজত সম্পৰ্কটো যদি কিবাকে স্থাপন কৰিব পাৰো তেতিয়া আমি এই অংকটো সমাধান কৰিব পাৰিম এতিয়া ধৰা হল এইবিলাক লখি থাকিব নালাগে তোমালোকে একটা জাস্ট বস্তুটো বুজি লোৱা ধৰা হল বিৰ বৰ্তমান বয়স আগে শিকি লোৱা দীঘল হলেও শিকি লোৱা কনসেপ্টটো শিকি লোৱাৰ পিছত পিছৰ ফালে শৰ্ট ট্ৰিক বিলাক লোৱাত সহজ হ'ব তোমাৰ কিছুমানে ভাবে কি তৎক্ষণাত শৰ্ট ট্ৰিক লাগে তৎক্ষণাত যদি শৰ্ট ট্ৰিক ল'ব বিচৰা তেতিয়াহলে কিন্তু কনসেপ্টটো নাহিব তেতিয়া বেলেগ অংক আহিলে সমাধান কৰিব নোৱাৰিবা সেইকাৰণে শৰ্ট ট্ৰিকৰ পিছত নুঘুৰিবা প্ৰথম কথা কনসেপ্টটো লৈ লোৱা তাৰ পিছত শৰ্ট ট্ৰিক কিতাপত থাকাতকৈ তুমি নিজে উলিয়াব পাৰিবা যদি অলপ বেছি ভালকে ভাবি উলিওৱা ধৰা হল বিৰ বয়স x বছৰ বিৰ বৰ্তমান বয়স দেই বিৰ বৰ্তমান বয়স x বছৰ আমি বিৰ বয়সটো x বছৰ বুলি ধৰি ললো বৰ্তমান বয়সটো তেতিয়া এৰ বয়স কিমান হ'ব এৰ বৰ্তমান বয়স কিমান হ'ব এতিয়া x + 4 বছৰ হ'ব না এইটো তাতকে 4 বছৰ ডাঙৰ বুলি কৈছে বিতকে এ 4 বছৰ ডাঙৰ এইবাৰ আমাক কি দি আছে বা এ আৰু বিৰ বৰ্তমান বয়সৰ সমষ্টি 22 বছৰ তাৰ মানে এৰ বৰ্তমান বয়স পাই গলো এইটো বিৰ বৰ্তমান বয়স পালো এইটো এই দুটাৰ যোগ কৰিলে আমাক কিমান দি আছে এৰ বৰ্তমান বয়স কিমান x যোগ কৰিলো না আৰু বিৰ বৰ্তমান বয়স কিমান দি আছে x + 4 এই দুটা যদি আমি যোগ কৰি দিও তেতিয়া আমাৰ সেই যোগফলটো কিমান বুলি কৈছে 22 বছৰ বুলি কৈছে এতিয়া এই সমস্যাটো এই সমীকৰণটো যেতিয়া আমি সমাধান কৰিম তেতিয়া আমাৰ গোটেই বয়সটো ওলাই যাব এটা কেনেকৈ সমাধান কৰিম এটা সমীকৰণত দুটা সমান চিন নাথাকে গতিকে আমি ইয়াতে এইটো বা চিন দিব পাৰিম দেই এতিয়া ইয়াতে অজ্ঞাত ৰাশি কি আছে এই দুটা হল অজ্ঞাত ৰাশি আমাৰ উদ্দেশ্যটো কি যিখিনি অজ্ঞাত ৰাশি আছে সেইখিনি আমি সমান চিনৰ বাওফালে ৰাখিম আৰু যিখিনি জ্ঞাত ৰাশি আছে সেইখিনি সমান চিনৰ সোঁফালে নিবৰ কাৰণে আমি চেষ্টা কৰিম এতিয়া x + x কিমান হ'ব হেতু তোমালোকে নিশ্চয় অলপ গম পোৱা এইবিলাক অজ্ঞাত ৰাশি কেতিয়া যোগ যেতিয়া কৰিম এইবিলাক আমি জানিব লাগিব যে x + 26 কিমান হ'ব x - 26 কিমান হ'ব -x - 26 কিমান হ'ব বা -x + 26 কিমান হ'ব এইবিলাক আমি জানিব লাগিব যদি নাজানা এইখিনি তাৰ কাৰণে মই পিছত বাৰু আকৌ এটা স্পেচিয়েল কৰি এইবিলাক জানিলে অংকটো কৰাত কোনো ধৰণৰ সমস্যাৰ সমাধান নহয় ইয়াতো এইটো চিনো প্লাস গতিকে এটা x আৰু এটা x কিমান হ'ব এইটো দুটা x ঠিক আছে এই দুটা মিলি পেলাই কিমান হ'ল আমাৰ দুটা x হ'ল এইবাৰ আমি কি কৰিম এই +4 টো আমি সমান চিনৰ সেইফালে লৈ যাম কিমান হ'ব আগৰ পৰা ইয়াতে 22 আছে +4 টো যেতিয়া আমি ইফালে লৈ যাম কিমান হ'ব -4 হৈ যাব হ'ল twice x = 22 - 4 এতিয়া twice x = কিমান হ'ব 22 ৰ পৰা 4 গলে 18 এতিয়া চোৱাচোন আমি twice x মানে আমি 18 পালো আমাক অকল x ৰ মানে লাগে এতিয়া চোৱা যদি সমান চিনৰ বাওফালে প্লাস থকা বস্তুটা আমি সেইফালে নিব লগা মাইনাস হয় মাইনাস থকা বস্তুটা সেইফালে যদি নিয়া হয় প্লাস হয় ঠিক তেনেকে সমান চিনৰ ইফালে যদি পূৰণত যদি আমি কিবা পূৰণ হৈ থাকে যদি কিবা এটা বস্তু সেইটো যদি সিফালে লৈ যাব লগা হয় সেইটো হৰণ হৈ যাব সেইটো হ'ব কৃত্ৰিমভাৱে এইটো জানিলেও কথা নাই 2 আৰু x ৰ মাজত কি চিন আছে পূৰণ চিন আছে একো চিন নাই মানে ইয়াতে মাজত 2 আৰু x ৰ মাজত পূৰণ চিন আছে আমাক অকল x ৰ মানে লাগে গতিকে এই দুইটো নোহোৱা কৰিব লাগিলে কি কৰিব লাগিব এইটো কি কৰিব লাগিব সমান চিনৰ ৰাইট সাইডে যিখিনি আছে সেইখিনি আমি x ৰ লগত যেটো পূৰণ হৈছে হেতু দি আমি হৰণ কৰিম
হৈ গ'ল গতিকে এক্সৰ ভেলুটো আমি কিমান পালোঁ 2 দি 18 হৰণ কৰিলে কিমান যাব 9 হ'ল এক্সৰ মানটো আমি 9 বছৰ পাই গ'লো আমাক কি সুধিছে এৰ বৰ্তমান বয়স কিমান সুধিছে এতিয়া আমি বিৰ বয়স কিমান পাই x মানে কিমান x মানে 9 বছৰ পালো x টো হ'ল কাৰ বিৰ বৰ্তমান বয়স হ'ল x বছৰ তে এৰ বৰ্তমান বয়স কিমান হ'ব এৰ বৰ্তমান বয়স কিমান হ'ব x + 4 x মানে কিমান পালো আমি 9 গতিকে 9 + 4 সমান 13 বছৰ উত্তৰটো কিমান হ'ল 13 বছৰ এই অংকটো সমাধান কৰিব যোৱাৰ